যিজন চুকুৰ আলীক আপোনালোকে ঠাট্টা মস্কৰা কৰি আছিল সেই চুকুৰ আলীক লৈ এতিয়া গেৰুৱা বাহিনীয়ে খেল খেলি দিছে আজি সুদৰ্শন টিভিত মই দেখা পালো চুকুৰ আলীক লৈ এটি ডাঙৰ বাতৰি কৰা হৈছে চুকুৰ আলীয়ে কি ধৰণে ৰাম মন্দিৰক অপমান কৰিছে কি দৰে কামাখ্যা মন্দিৰক অপমান কৰিছে সেই বিষয়ে ডাঙৰ হৰপৰে নিউজ হৈছে সুদৰ্শন টিভিত নিউজ হৈছে এতিয়া কথাটো হ'ল চুকুৰ আলী কোন সেয়া আপোনালোকে জানে সেয়া মই জানো সেয়া অসমৰ সচেতন ৰাইজে জানে কিন্তু ভাৰতবৰ্ষৰ ৰাইজে সেয়া নাজানে ভাৰতবৰ্ষৰ ৰাইজে জানে যে চুকুৰ আলী আপোনালোকে মন কৰিব নামটো চুকুৰ আলীয়ে এনেধৰণে অপমান কৰিছে ৰাম মন্দিৰক অপমান কৰিছে কামাখ্যা মন্দিৰক অপমান কৰিছে এই ধৰণে যিবোৰ ইতিহাসত নথকা কথাবোৰ উদ্ধৃতি দি চুকুৰ আলীয়ে বক্তৃতা প্ৰদান কৰিছে এতিয়া মূল বিষয়টো হ'ল চুকুৰ আলী কোন কিয় বিখ্যাত চুকুৰ আলী কোনে বনাইছে চুকুৰ আলী এজন সেইজন চুকুৰ আলী নে হঠাৎ চুকুৰ আলী কিয় এইদৰে বিজেপি বিৰোধী হৈ উঠিল সেই সকলো কথা আপোনালোকৰ সৈতে পাতিব বিচাৰিছো এতিয়া কথাটো হ'ল চুকুৰ আলী এজন ব্যক্তি নহয় মই পুনৰ কৈছো চুকুৰ আলী এজন ব্যক্তি নহয় চুকুৰ আলী হ'ল এটি প্ৰতীক কি প্ৰতীক চুকুৰ আলীক প্ৰতীকীৰ ৰূপত ব্যৱহাৰ কৰা হৈছে দীৰ্ঘদিন ধৰি আপোনালোকে সকলোৱে জানে চুকুৰ আলী এটা বিশেষ ৰাজনৈতিক দলৰ বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে আছিল চুকুৰ আলীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কলত কথা বতৰা পাতিছিল চুকুৰ আলীয়ে যিকোনো মন্ত্ৰীক নিজৰ মোবাইলেৰে ফোন কৰিব পাৰিছিল মন্ত্ৰীসকলেও চুকুৰ আলীৰ ফোন ৰিচিভ কৰিছিল চুকুৰ আলীৰ এক্সেছ বিধানসভাত আছিল জনতা ভৱনত আছিল সাংবাদিকসকলে সেয়া মন কৰিছিল এতিয়া চুকুৰ আলী কিয় চুকুৰ আলী হিচাপে বনোৱা হৈছে চুকুৰ আলী মই আপোনালোকক কৈছো যে চুকুৰ আলী হ'ল এটা প্ৰতীক চুকুৰ আলী ব্যক্তিজন মানসিকভাৱে কিছু কম বুজি পোৱা ব্যক্তি অলপ মেণ্টেল ডিজিটাৰ থকা ব্যক্তি বুলি ক'ব লাগিব চুকুৰ আলী আপোনালোকে চব কাৰুকাণ্ড এইখিনি কথা জানে তেনেগৰাকী ব্যক্তিক ইমান দূৰ এক্সেছ দিয়াৰ আঁৰৰ কাৰণটো কি আপোনালোকে জানেনে এক্সেছ দিয়াৰ আঁৰৰ কাৰণটো হৈছে এয়া দেখুৱাব বিচৰা হৈছে বিগত সময়ছোৱাত চুকুৰ আলী হ'ল অসমৰ সংখ্যালঘু সমাজৰ এজন প্ৰতিনিধি সেয়া আচলতে তুলি তালি দেখুৱাব বিচৰা হৈছে এইজন চুকুৰ আলীয়ে ধুবুৰীত নিৰ্বাচনত অৱতীৰ্ণ হয় এইজন চুকুৰ আলীয়ে বিভিন্ন ৰাজনৈতিক দলক সমালোচনা কৰে এইজন চুকুৰ আলী বহুতৰে নয়নৰ মণি আছিল তাৰ কাৰণটো হ'ল যে এইজন চুকুৰ আলী দিয়ে প্ৰতীকী হিচাপত ব্যৱহাৰ কৰি অসমৰ ক'ৰবাত নহয় ক'ৰবাত সংখ্যালঘু ৰাইজক হেৰ প্ৰতিপন্ন কৰিব বিচৰা হৈছিল অসমৰ সংখ্যালঘু ৰাইজৰ এক প্ৰতিনিধি হিচাপে দেখুৱাব বিচৰা হৈছিল চুকুৰ আলীক আমিওতো কম নহয় আমিও চুকুৰ আলীক সম্পৰ্কে জানি বুজি লৈ বিভিন্ন সময়ত সভা সমিতিত আমি চুকুৰ আলীক উচ্চ আসন দিছিলো আমি কাক উচ্চ আসন দিব লাগে আৰু কাক উচ্চ আসন দিছো সেয়া আপোনালোকে বিবেচনা কৰিব দেখা পোৱা গৈছে যি সময়ত অসমৰ যিসকল ধৰ্ম নিৰপেক্ষ বুদ্ধিজীৱীসকল আছে সেইসকলৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ নাপায় বহুত সময়ত এৰি হৈছে সেই সময়ত চুকুৰ আলীৰ বাতৰি ডাঙৰ আকাৰে প্ৰকাশ কৰা হয় সম্প্ৰচাৰ কৰা হয় ইয়াৰ কাৰণটো হ'ল এনেকুৱাই যে চুকুৰ আলীক বহুতে মূৰত তুলি লৈছিল সেই চুকুৰ আলীৰ মুখেৰে এতিয়া যি সময়ত বিষ নিগৰিছে এতিয়া চুকুৰ আলী সেইসকল লোকৰ অপ্ৰিয় হৈ পৰিল এইজন চুকুৰ আলীৰ বিৰুদ্ধে এতিয়া দিছপুৰ থানাত গোচৰ ৰুজু হৈছে হ'ব লাগে চুকুৰ আলী যিধৰণে কৰিছিল কিন্তু চুকুৰ আলী মেণ্টেল ডিজৰ্ডাৰত ভোগা ব্যক্তি হিচাপে আমি সকলোৱে জানো এইজন চুকুৰ আলীক লৈ পডকাষ্ট হয় এইজন চুকুৰ আলীৰ ইণ্টাৰভিউ কৰা হয় এইজন চুকুৰ আলীক বিধানসভাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয় মই পুনৰ কৈছো যে এই চুকুৰ আলীক বিশেষকৈ সংখ্যালঘু সমাজৰ এজন প্ৰতিনিধি হিচাপে দেখুৱাবৰ কাৰণে এইজন মানসিকভাৱে কম বুজি পোৱা এগৰাকী ব্যক্তিক সুবিধা দিয়া হৈছে জনপ্ৰিয়তা দিবৰ কাৰণে চেষ্টা কৰা হৈছে যাতে অসমৰ সংখ্যালঘু সমাজ এনেকুৱাই সেয়া দেখুৱাব পৰা যায় দ্বিতীয় কথাটো মই ইতিমধ্যে কৈছো চুকুৰ আলীক লৈ ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈ গৈছে চুকুৰ আলীক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সেয়া নিশ্চয়কৈ নাজানে যে চুকুৰ আলী এনেকুৱা এগৰাকী ব্যক্তি ৰাষ্ট্ৰীয় সংবাদত প্ৰকাশ পাই গৈছে যে অসমত এজন সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিয়ে বা এজন যুৱকে ৰাম মন্দিৰ কামাখ্যা মন্দিৰক লৈ পেলাই বিতৰ্কিত মন্তব্য কৰিছে গতিকে যাৰ যি কাম সেয়া ইতিমধ্যে হৈ গ'ল পৰৱৰ্তী সময়তো আমি সকলো সচেতন হোৱা দৰকাৰ যে কোনোবাই এনেকুৱা এগৰাকী ব্যক্তিক যাতে আমাৰ প্ৰতিনিধি হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰে গতিকে চুকুৰ আলীক সকলোৱে প্ৰত্যাখ্যান কৰা উচিত আৰু এইখিনিত চুকুৰ আলী মই প্ৰতীকী হিচাপতে ব্যৱহাৰ কৰিছো আমাৰ সমাজতো এতিয়াও টিঘিল গিলাই ফুৰি আছে বহুতো চুকুৰ আলীয়ে যি চুকুৰ আলীয়ে অসমৰ সংখ্যালঘু সমাজক অসমৰ সামগ্ৰিকভাৱে অসমীয়া সমাজখনক বিপথে পৰিচালনা কৰাৰ চেষ্টা চলি আছে অতি পৰিতাপৰ কথা আজি চুকুৰ আলীয়ে মই দেখা পাইছো সেই ভিডিঅ'টো চুকুৰ আলীয়ে ৱাক অফ আইন লৈ পেলাই বক্তব্য দিব পৰা হৈছে অতি পৰিতাপৰ কথা নহয়নে আমাৰ
নিশ্চয়কৈ সেয়া পৰিতাপৰ কথা গতিকে এনেধৰণৰ চুকুৰালীক আমি প্ৰশ্ৰয় দিয়া উচিত নহয় চুকুৰালীক আপোনালোকে প্ৰত্যাখ্যান কৰিব অসমৰ সমাজ জীৱনত এতিয়া যধে-মধে ঘূৰি ফুৰিছে চুকুৰালী গতিকে এনেকুৱা চুকুৰালী কেতিয়াও আমাৰ প্ৰতিনিধি হ'ব নোৱাৰে এনেকুৱা চুকুৰালী কোনোবা বিশেষ ৰাজনৈতিক আদৰ্শত থকা ব্যক্তিসকলৰ ৰাজনৈতিক এক হাতিয়াৰ হ'ব পাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো চুকুৰালীক আপোনালোকে যাতে প্ৰত্যাখ্যান কৰে প্ৰতিকি চুকুৰালীক আৰু শেষত এটা